আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে আদিংগিৰি মৰ্ণিং ৱাক গ্ৰুপৰ আৰম্ভ হৈছিল। আদিংগিৰি বিভিন্ন ঠাইৰ পৰা অহা জ্যেষ্ঠ কনিষ্ঠ সকলোকে সামৰি ৩২জন সদস্যৰে গঠিত। সময়ৰ প্ৰবাহৰ সৈতে খোজ মিলাই সকলোৱে আগবাঢ়ি যাব পৰাকৈ শাৰীৰিক আৰু মানসিক বিকাশৰ উৎকৰ্ষ সাধনী হৈছে এই গোটটোৰ মূল উদ্দেশ্য। আজি আমাৰ প্ৰায় ৩ বছৰ আগতে এই প্ৰাতঃভ্ৰমণ দলৰ আৰম্ভণি হয়। ইয়াতে জ্যেষ্ঠ কনিষ্ঠ সকলো আছে। এইটো প্ৰাতঃভ্ৰমণ হোৱাৰ পিছত আমি অলপ শৰীৰ চৰ্চা কৰোঁ আদিমগিৰি হাইস্কুল খেলপথাৰত। তো এইটো কৰা সকলোৰে দৰকাৰ। আৰু যিসকলে অহা নাই আমাৰ লগত, তেখেতসকলে যাতে আমাৰ লগত আহি আমাৰ লগত যোগ কৰে, নিজৰ কাৰণে, নিজৰ শৰীৰৰ কাৰণে। বাৰ্ধক্য সময়ৰ এক আমোক বিধান। এই সময়ছোৱাত জীৱনৰ সৃজনীমূলক চিন্তাধাৰা গুৰুত্বহীন হ'লে আনৰ পুতৰ পাত্ৰ হ'ব লগা হয়। সেয়েহে বাৰ্ধক্য দূৰীকৰণৰ হেতুকে প্ৰাতঃভ্ৰমণ সকলোৰে বাবে অতি প্ৰয়োজনীয়। যি প্ৰাতঃভ্ৰমণ দল, এইটো অকল শৰীৰ চৰ্চা কৰি থকা নাই, তাৰ মাজতে আমি খেলা ধূলা কৰিছোঁ, গান বাজনা কৰিছোঁ। এতিয়া মই সংগীত সমাৰোহত গোটেই ছিনিয়ৰ চিটিজেনৰ অল আছাম মই ভাগ লৈছিলোঁ। তাতে মই 2টা এৱাৰ্ড লৈ আনিছিলোঁ, জিলা ভিত্তিক বিষ্ণু ৰাভা সংগীত আৰু জ্যোতি সংগীতত। গতিকে আমি অকল শৰীৰৰ চৰ্চা কৰি থকা নাই, আমি কণ্ঠ গীত গাইছোঁ, নানা সাংস্কৃতিক অনুষ্ঠানত আমি যোগদান কৰিছোঁ। অকল সেইটোৱে নহয়, গতিকে আমি সংগীত ফালৰ পৰা বা কালচাৰেল ফালৰ পৰা আমি এইটো কামত মনোযোগ দি আছোঁ। শৰীৰ, মন আৰু আত্মাক শীতল আৰু সুস্থ কৰি ৰাখিবলৈ অন্তৰংগ আলাপ আৰু ভাৱৰ বিনিময় হৈছে আন এক সঞ্জীৱনী। গতিকে আমি এই মৰ্ণিং ৱাক গ্ৰুপৰ জৰিয়তে কিছুমান আমি সামাজিক কাম কৰিছোঁ। যেনেকৈ আমি ধৰক এই স্কুলখনৰ আমি চাফ চাফাই কৰিছোঁ, তাৰপিছত আমি গছ ৰোপণ কৰিছোঁ, বৃক্ষ ৰোপণ কৰিছোঁ, আমি 2-এটা মানে এনেকুৱা যে প্ৰীতি ভোজন কৰিছোঁ। এই প্ৰীতি ভোজনৰ জৰিয়তে আমাৰ প্ৰত্যেকৰে মনৰ ভাৱবিলাক আমি প্ৰকাশ কৰিব পাৰিছিলোঁ। আমাৰ যিটো সাংস্কৃতিক ধৰক আমাৰ বিহু সংক্ৰান্তত হওক বা কিবা সংক্ৰান্তত হওক, এইবিলাকত আমি কি এটা আলোচনাৰ ভিত্তিত আমি কি কৰিছিলোঁ, প্ৰত্যেকে আমাৰ সমবেদনাটো প্ৰত্যেকৰ ওচৰত আমি হেৰি কৰিব পাৰিছিলোঁ, অনুভৱ কৰিব পাৰিছিলোঁ। গতিকে মোৰ কথা হ'ল যে প্ৰত্যেকে আমি এক্সাৰচাইজ কৰোঁ আহক। ইয়াৰ উপৰিও মৰ্ণিং ৱাক গ্ৰুপটোৱে বিভিন্ন সময়ত সামাজিক কৰ্ম যেনে গছপুলি ৰোপণ, সমাজৰ উন্নয়নৰ বিভিন্ন কাৰ্যত মনোনিৱেশ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সুখ দুখ জীৱনৰ সহচৰ। এই সুখ ধৰি ৰাখিবৰ বাবে মাজে সময়ে প্ৰীতিভোজ, গান বাজানা আদি প্ৰতিটো মুহূৰ্ত আদিংগিৰি সদস্যসকলে উপভোগ কৰিব বিচাৰে। সুখ দুখ জীৱনৰ সহচৰ। এই সুখ ধৰি ৰাখিবৰ বাবে মাজে সময়ে প্ৰীতিভোজ, গান বাজানা আদি কৰি প্ৰতিটো মুহূৰ্ত আদিংগিৰিৰ সদস্যসকলে ধৰি ৰাখিবলৈ প্ৰয়াস কৰে। বিশেষকৈ ৰাতিপুৱাৰ শৰীৰ চৰ্চাই তেওঁলোকৰ জীৱনশৈলী পূৰ্বতকৈ বহু পৃথক কৰি তুলিছে বুলি আমাক জনাইছে। ইয়াৰ পৰা বিশেষকৈ মই নিজে উপকৃত হৈছোঁ যে 23 চনত মোৰ ওজন আছিলে প্ৰায় 92 কেজি। এতিয়া বৰ্তমান মোৰ এই শাৰীৰিক চৰ্চা কৰি বৰ্তমান 80ৰ পৰা 80 ভিতৰত এনেকৈ বৰ্তমান আছে।
ঠিক তেনেধৰণৰে প্ৰত্যেকজন সদস্যৰে দেখা গৈছে যে শাৰীৰিক চৰ্চা কৰোঁতেই হয়তো যিখিনি ওজন বাঢ়িছিল বা শকত আছিলে তাতকৈ বহুখিনি সকলোৱে নিজক নিজৰ শাৰীৰিকভাৱে কিছু সুস্থতা হোৱা যেন অনুভৱ কৰা হয় বা দেখা পোৱা গৈছে। এই দলটোৰ আহ্বান হৈছে সৰ্বস্তৰৰ জনসাধাৰণ ওলাই আহি আদিমগিৰিৰ হাতে হাত ধৰি দেহ মন সুস্থ কৰি তোলক।